আজি হৈছে ছানডে। ৰাতিপুৱাৰ পৰা ভাবিলোঁ ব্লগ এটা সৰুকৈ ষ্টাৰ্ট কৰি দিওঁ, মনটোও বেছি ভাল লাগিব। সেইটো কাৰণে মোবাইলটো হাতত তুলি ল'লোঁ। আজি বতৰটো অকণমান ভাল কৰা যেন দেখিছোঁ, সেইকাৰণে মনটো খুব বেছি ভাল লাগি আছে ৰাতিপুৱাৰ পৰাই। এইকেইদিন যিহে বৰষুণৰ গতি, নেৰানেপেৰা বৰষুণ ওলাবই পৰা নাছিলোঁ। এইফালে আজি ছানডে যিহেতু বায়ে ঘৰত থাকিবলৈ আজিয়ে সময় পায়, সেইটো কাৰণে তাই কৈছে বোলে আজি ঘৰটো আৰু অলপমান ভালকৈ চাফ চিকুণ কৰা যাওক। সেইটো কাৰণে তাই ওপৰ সাৰিছে, ঘৰ মচিছে আৰু কিবাকিবি ধেৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে। এইফালে মই তাইকে চাই চাই বহি আছোঁ। আনফালে গা পা ধুই মেলি আহিলোঁ, এখন ডায়েৰী হাতত দেখিছেনে মোৰ। ডায়েৰীখন লৈ পেলাই আচলতে মই কিবা এটা সৰুকৈ লিখিবলৈ বহি আছোঁ হাততে লৈ পেলাই, আৰু ভাবিলোঁ আপোনালোকক মই ৰুমটো দেখুৱাই দিওঁ মোৰ অকণমান। এইফালে এইটো ৰুমতে মই আচলতে পঢ়া শুনা কৰি ইয়াতে ড্ৰেছিং টেবুলখন ৰাখি থোৱা আছে। এইফালে লিখি মেলি হৈ গ'ল, তাৰপাছত আহিলোঁ পাচলিৰ বজাৰখিনি সামৰোঁ বুলি। দেউতাই আচলতে পাচলিৰ বজাৰ অলপ কৰি আনিলে, পদিনা আৰু কিবাকিবি ইয়াতে আছে, সেইখিনি ধুনীয়াকৈ সামৰিবলৈ এটা পাচি উলিয়াই লৈছোঁ আৰু পাকঘৰতে বহিলৈ সেইখিনি কামত কৰাত মই ব্যস্ত হৈ পৰিছোঁ। আৰু এইফালে মই পাচলিখিনি ধুনীয়াকৈ সামৰি মেলি হৈ যোৱাৰ পাছতে আহিম পাকঘৰলৈ ভাত বনাবলৈ বুলি। আৰু আজি বনাম আচলতে মই ভাতকেৰেলাৰ এটা সুন্দৰ ৰেচিপি। ভাতকেৰেলাখিনি সেইকাৰণে প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। অলপমান ফ্ৰাই হ'লে ইয়াতে বিলাহী, পিঁয়াজ আৰু নহৰু একেলগে মিক্সিত পিচি মই এটা পেষ্ট বনাই লৈছোঁ, আৰু লগতে ইয়াতে মই এইখিনিত ফ্ৰাই কৰি থোৱা ভাতকেৰেলাখিনি ইয়াতে দি দিলোঁ, আৰু খাবলৈ খুব বেছি সুন্দৰ হৈছিলে। ইয়াত আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে, মই দৈ ব্যৱহাৰ কৰা নাছিলোঁ। দৈ ব্যৱহাৰ কৰিলে আৰু বেছি সুন্দৰ হ'ব খাবলৈ বুলি। সেইটো কাৰণে এইখিনি মই আজি আপোনালোকক সম্পূৰ্ণ ৰেচিপি দিয়া নাই, অকণমান দেখুৱাই দিছোঁ। কেতিয়াবা যদি লাগে আপোনালোকক ৰেচিপিটো মোক আপোনালোকে তলত কমেণ্ট কৰিব, মই আপোনালোকৰ ৰেচিপিটো পুনৰ দিবলৈ চেষ্টা কৰিম। আৰু তেনেহ'লে ভাতকেইটা